এণ্ডক চাই থকা প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো। লৈ আহিছো এই মুহূৰ্তৰ এক ডাঙৰ খবৰ। বিজেপি নেতাক বচাবলৈ সাংবাদিকক গতা দিয়াৰ অভিযোগ উত্থাপিত হৈছে। আৰক্ষীৰ বিৰুদ্ধে বৰপথাৰ কাণ্ডৰ লগত জড়িত অভিযুক্ত ৰাজু শ্ৰেষ্ঠক ৰক্ষণাবেক্ষণ দিছে আৰক্ষীয়ে। দুই কিশোৰৰ লগত ভয়ংকৰ ঘটনা সংঘটিত কৰিছিল এইগৰাকী ৰাজু শ্ৰেষ্ঠই আৰু তাৰ পাছতেই গ্ৰেপ্তাৰৰ দাবী উঠিছিল। কিন্তু আৰক্ষীয়ে কাৰ ভয়ত ইমান দিনে দুটা দিন পাৰ হোৱাৰ পিছতো সেইজন ৰাজু শ্ৰেষ্ঠক গ্ৰেপ্তাৰ কৰা নাছিল আৰু অৱশেষত এই মুহূৰ্তত ৰাজু শ্ৰেষ্ঠক আটক কৰা হৈছে। আৰু আটক কৰাৰ সময়ত সাংবাদিকে সেই বাতৰি পৰিৱেশনৰ কাৰণে গৈছিল, কিন্তু সেই সাংবাদিকক এতিয়া আৰক্ষীয়ে গতা দিয়াৰ অভিযোগ উত্থাপিত হৈছে। বিজেপি নেতাক ৰক্ষণাবেক্ষণ দিবলৈ আৰক্ষীয়ে এতিয়া সাংবাদিকক গতা মৰাৰ অভিযোগ উত্থাপিত হৈছে। এই মুহূৰ্তত দৃশ্যাংশ আছে, দৃশ্যাংশ আপোনালোকক দেখুৱাৰ চেষ্টা কৰিছো। এয়া চাওক, এই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছো। এয়া ভয়ংকৰ ঘটনা সংঘটিত হৈছিল। দুজন কিশোৰক আক্ৰমণ কৰিছিল। আক্ৰমণ কৰাই নহয়, বৰ্বৰভাৱে পাশবিকভাৱে প্ৰহাৰ কৰা হৈছিল আৰু তাৰ পাছতেই বিজেপিৰ যে বৰপথাৰ মণ্ডলৰ সভাপতিগৰাকী ৰাজু শ্ৰেষ্ঠৰ নাম সন্মুখলৈ আহিছিল, অভিযোগ উত্থাপন হৈছিল আৰু সমগ্ৰ দৃশ্য ভাইৰেল হৈ পৰিছিল। তাৰ পাছতেই ৰাজু শ্ৰেষ্ঠক গ্ৰেপ্তাৰৰ দাবী উত্থাপিত হৈছিল ৰাজ্যৰ বিভিন্ন প্ৰান্তত। ৰাজু শ্ৰেষ্ঠক আটক কৰাৰ সময় আমি দেখুৱাই আছো কেনেদৰে আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা কৰিছে। সংবাদ মাধ্যমৰ সন্মুখলৈ আহিবলৈ দিয়া নাই ৰাজু শ্ৰেষ্ঠক আৰু সাংবাদিকৰ ওপৰত আক্ৰমণ কৰাৰ ঘটনা সংঘটিত কৰিছে আৰক্ষীয়ে। বিজেপি নেতাক ৰক্ষণাবেক্ষণ দিবলৈ গৈ সাংবাদিকক দুৰ্ব্যৱহাৰ কৰাৰ এতিয়া ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে। দৃশ্যাংশ আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাই আছো। এম্বিয়েন্সটো সৰুকৈ ৰাখিব। কেনেদৰে সাংবাদিকসকলে প্ৰশ্ন কৰিছে আৰক্ষীক, গতা কিয় দিছে বুলি এনেদৰে প্ৰশ্ন কৰিছে আৰক্ষীক, কিন্তু আৰক্ষীয়ে মাত মতা নাই। আৰক্ষীয়ে বিজেপি নেতাক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপিত কৰিছে। এতিয়া বৰপথাৰত এক ভয়ংকৰ কাণ্ড সংঘটিত হৈছিল, বৰ্বৰ কাণ্ড সংঘটিত হৈছিল। বৰপথাৰত দুই যুৱকক সামান্য এটা কথাত তালিবানী শাস্তি দিয়া হৈছিল। পিঠিত চিৰিলকৈ কোবাই তাত নিমখ জলকীয়া ঘঁহি দিয়া হৈছিল। কিন্তু সেই কাণ্ডৰ লগত জড়িত বিজেপিৰ বৰপথাৰ মণ্ডলৰ যিগৰাকী সভাপতি ৰাজু শ্ৰেষ্ঠক গ্ৰেপ্তাৰৰ দাবীত, শাস্তিৰ দাবীত ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল আৰু তাৰ পাছতেই ৰাজু শ্ৰেষ্ঠক আটক কৰা হৈছে। কিন্তু সেই সময়ত বাতৰি পৰিৱেশন কৰিবলৈ যোৱা সাংবাদিকক দুৰ্ব্যৱহাৰৰ অভিযোগ উত্থাপিত হৈছে। দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছো। চাওক কেনেদৰে সাংবাদিকক গতা দিয়াৰ অভিযোগ উত্থাপিত হৈছে। নিশ্চয় শুনিবলৈ পাইছে। আমি এম্বিয়েন্সটো সৰুকৈ ৰাখি থৈছো। এনেদৰে আৰক্ষীয়ে চাওক বাহনৰ ভিতৰত লৈ অহা হৈছিল আৰু তাৰ পাছতেই আৰক্ষীয়ে সাংবাদিকক গতা দিয়াৰ অভিযোগ উত্থাপিত হৈছে। বিজেপি নেতাক এতিয়া বচাবলৈ এনেদৰে আৰক্ষীয়ে সাংবাদিকক আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হৈছে। আমি দৃশ্যাংশ আপোনালোকক এই মুহূৰ্তত দেখুৱাই আছো। এয়া চাওক, এনেদৰে বৰপথাৰত এক জঘন্য কাণ্ড সংঘটিত হৈছিল। সামান্য কথাতে দুই কিশোৰক ভয়ংকৰভাৱে তালিবানী শাস্তি প্ৰদান কৰিছিল শশাংক শ্ৰেষ্ঠ আৰু এইগৰাকী ৰাজু শ্ৰেষ্ঠ নামৰ যুৱকে। আৰু তাৰ পাছতে এতিয়া দেখিবলৈ পোৱা গৈছে বিজেপি নেতাক বচাবলৈ সাংবাদিকক গতা আৰক্ষীৰ। বৰপথাৰ কাণ্ডৰ অভিযুক্ত ৰাজু শ্ৰেষ্ঠক ৰক্ষণাবেক্ষণ আৰক্ষীৰ আৰু আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপিত হৈছে। দুই কিশোৰৰ লগত মৰেল পুলিচগিৰি কৰাৰ অভিযোগ উত্থাপিত হৈছিল বিজেপি নেতাৰ বিৰুদ্ধে। বৰপথাৰ মণ্ডলৰ এইগৰাকী সভাপতি চাওক, গাড়ীত এনেদৰে আটক কৰি লৈ অনা হৈছে আৰু এই ঘটনা সংঘটিত কৰাৰ পাছতে তেওঁ পলায়ন কৰি আছিল আৰু আৰক্ষীয়ে অৱশেষত আটক কৰিছে। কিন্তু শেহতীয়াকৈ সেই বাতৰি পৰিৱেশন কৰিবলৈ যোৱা সাংবাদিকক এতিয়া বিজেপি নেতাক ৰক্ষণাবেক্ষণ দিবলৈ গৈ সাংবাদিকক আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হৈছে। সাংবাদিকৰ ওপৰত প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে এতিয়া আৰক্ষীৰ বিৰুদ্ধে। এইবাৰ দেখিবলৈ পোৱা গৈছে বিজেপি নেতাক ৰক্ষণাবেক্ষণ দিবলৈ এনেদৰে আৰক্ষীয়ে সাংবাদিকক প্ৰহাৰ কৰাৰ ঘটনা সংঘটিত হৈছে। বিজেপি নেতাৰ গ্ৰেপ্তাৰৰ দাবীত সকলোকে কালিৰ দিনটোত প্ৰতিবাদ সাব্যস্ত কৰিছিল। বৰপথাৰ গেলাবিলত দুই কিশোৰক তালিবানী শাস্তি প্ৰদান কৰিছিল এইগৰাকী জঘন্য পাশবিক নেতাই। আৰু ৰাজু শ্ৰেষ্ঠ, এইগৰাকী নেতাৰ নাম ৰাজু শ্ৰেষ্ঠ।
যে বৰপথাৰ বিজেপি মণ্ডল আছে বৰপথাৰ বিজেপি মণ্ডলৰ সভাপতিগৰাকী এইজন ৰাজু শ্ৰেষ্ঠই 2 কিশোৰক তালিবানে শাস্তি দিছিল আৰু তাৰ পাছতে ৰাজ্যজুৰি সেই ভিডিঅ' ভাইৰেল হৈ পৰাৰ পিছতে বিজেপি নেতা হোৱাৰ বাবে হাৰি যাব নেকি সেই প্ৰশ্ন উত্থাপিত হৈছিল আৰু বাৰে বাৰে সেই নেতা গ্ৰেপ্তাৰৰ দাবী উঠিছিল বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে এনেদৰে সেই নেতাক আটক কৰা হৈছে আৰু সেই নেতাক আটক কৰাৰ পাছতেই আৰক্ষীয়ে এতিয়া সাংবাদিকৰ সন্মুখলৈ আহিবলৈ দিয়া নাই সেই বিজেপি নেতাক ৰক্ষণাবেক্ষণ দিবলৈ গৈ আৰক্ষীয়ে এতিয়া সাংবাদিকক গতা মৰাৰ অভিযোগ উত্থাপিত কৰিছে দৃশ্যাংশ আছে দৃশ্যাংশ এম্বিয়েন্সৰ সৈতে প্ৰথমতে আপোনালোকক দেখুৱাই লৈছো ঠেলিছে কেলে আপুনি এনেকে ঠেলিছে কেলে আপুনি সাংবাদিকক ঠেলিছে কেলে আপুনি আপুনি এনেকে গতিয়াব নোৱাৰিব না সাংবাদিকক ক'ত ৰাইট পালে আপুনি নিজে গতা খাই আহিছে বুলি বেলেগকো গতিয়াব নি আপুনি নিজে গতা খাই আহিছে যে সেইদিনাখন টকা লৈ থৈছে কাৰণেতো আপুনি একো ক'ব পৰা নাই এতিয়ালৈকে চাৰ্জশ্বিটখন যি ধৰণে আপুনি ফাইল কৰিব আমি জনা আছে এতিয়া সাংবাদিকক গতিয়াবলৈ ক'ত সাহস পালে আপুনি ঠেলিছে কেলে ঠেলিছে কেলে আপুনি এনেকে ঠেলিছে কেলে আপুনি সাংবাদিকক ঠেলিছে কেলে আপুনি আপুনি এনেকে গতিয়াব নোৱাৰিব না সাংবাদিকক ক'ত ৰাইট পালে আপুনি নিজে গতা খাই আহিছে বুলি বেলেগকো গতিয়াব নি আপুনি নিজে গতা খাই আহিছে যে সেইদিনাখন টকা লৈ থৈছে কাৰণেতো আপুনি একো ক'ব পৰা নাই এতিয়ালৈকে চাৰ্জশ্বিটখন যি ধৰণে আপুনি ফাইল কৰিব আমি জনা আছে এতিয়া সাংবাদিকক গতিয়াবলৈ ক'ত সাহস পালে আপুনি ঠেলিছে কেলে ঠেলিছে কেলে আপুনি এনেকে ঠেলিছে কেলে আপুনি সাংবাদিকক ঠেলিছে কেলে আপুনি আপুনি এনেকে গতিয়াব নোৱাৰিব না সাংবাদিকক ক'ত ৰাইট পালে আপুনি নিজে গতা খাই আহিছে বুলি বেলেগকো গতিয়াব নি আপুনি ঠেলিছে কেলে আপুনি এনেকে ঠেলিছে কেলে আপুনি সাংবাদিকক ঠেলিছে কেলে আপুনি আপুনি এনেকে গতিয়াব নোৱাৰিব না সাংবাদিকক ক'ত ৰাইট পালে আপুনি নিজে গতা খাই আহিছে বুলি বেলেগকো গতিয়াব নি আপুনি নিজে গতা খাই আহিছে যে সেইদিনাখন টকা লৈ থৈছে কাৰণেতো আপুনি একো ক'ব পৰা নাই এতিয়ালৈকে চাৰ্জশ্বিটখন যি ধৰণে আপুনি ফাইল কৰিব আমি জনা আছে এতিয়া সাংবাদিকক গতিয়াবলৈ ক'ত সাহস পালে আপুনি ঠেলিছে কেলে ঠেলিছে কেলে আপুনি এনেকে ঠেলিছে কেলে আপুনি সাংবাদিকক ঠেলিছে কেলে আপুনি আপুনি এনেকে গতিয়াব নোৱাৰিব না সাংবাদিকক ক'ত ৰাইট পালে আপুনি নিজে গতা খাই আহিছে বুলি বেলেগকো গতিয়াব নি আপুনি নিজে গতা খাই আহিছে যে সেইদিনাখন টকা লৈ থৈছে কাৰণেতো আপুনি একো ক'ব পৰা নাই এতিয়ালৈকে চাৰ্জশ্বিটখন যি ধৰণে আপুনি ফাইল কৰিব আমি জনা আছে এতিয়া সাংবাদিকক গতিয়াবলৈ ক'ত সাহস পালে আপুনি ঠেলিছে কেলে